Question number 4. 350 মিটাৰ দীঘল এখন ৰেলগাড়ী 250 মিটাৰ পুল এটা 20 ছেকেণ্ডত পাৰ কৰিব পাৰে তেন্তে গাড়ীখনৰ গতি কিমান হ'ব প্ৰতি ঘণ্টাত উলিয়াব লাগে ট্ৰেইনৰ লেন্থ 350 আৰু পুলৰ লেন্থ 250 যোগ হ'ব 0 10 600 হৈ গ'ল 600 মিটাৰ আৰু টাইম দিয়া আছে ছেকেণ্ডত 20 ছেকেণ্ড মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰ্ছত চেঞ্জ কৰাৰ কাৰণে 18/5 লগত ইনটু হ'ব অপশ্যন দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰ্ছত চেঞ্জ কৰাৰ কাৰণে 18/5 লগত ইনটু হ'ব এইটো ফৰ্মুলাৰ হয় 0 লগত 0 যাব 2 লগত 18 9 বাৰ যাব 5 লগত 60 12 বাৰ যাব 12 ইনটু 9 12 ইনটু 9 কৰিলে কিমান হ'ব 12 9 108 108 কিলোমিটাৰ পাৰ আৱাৰ্ছ অপশ্যন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব এখন ট্ৰেইন 72 কিলোমিটাৰ পাৰ আৱাৰ্ছ গতিৰে গৈ থকা 36 ছেকেণ্ডত এটা পুল পাৰ কৰে ট্ৰেইনখনৰ দীঘল কিলোমিটাৰত কিমান হ'ব উলিয়াব লাগে ট্ৰেইনৰ স্পীড দিয়া আছে 72 কিলোমিটাৰ পাৰ আৱাৰ্ছ কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে টাইম দিয়া আছে ছেকেণ্ডত কিলোমিটাৰ পাৰ আৱাৰ্ছত মিটাৰ পাৰ ছেকেণ্ডত চেঞ্জ কৰাৰ কাৰণে 5/18 লগত ইনটু হ'ব এইটো ফৰ্মুলাৰ হয় 5/18 ইনটু টাইম দিয়া আছে 36 ছেকেণ্ড কেনসেল হ'ব এতিয়া 18 লগত 18 4 গুণ 72 18 লগত 2 বাৰত কেনসেল হ'ব 36 এতিয়া ইনটু হ'ব 72 5 2 গুণ 10 10 এটা 0 720 ইয়াৰ কারেক্ট আনসার হ'ব অপশন নাম্বার ডি যদি এ আৰু বি মিলি এটা কাম 15 দিনত কৰিব পাৰে আৰু বি এ অকলে এই কামটো 20 দিনত কৰিব পাৰে তেন্তে এ কিমান দিনত সম্পূৰ্ণ কৰিব উলিয়াব লাগে এ আৰু বি মিলি 15 দিনত কামটো কৰে বি অকলে 20 দিনত কৰে একবাৰ ইনটু হ'ব একবাৰ মাইনাস হ'ব এ বিৰ কাম পৰা বিৰ কাম মাইনাস হ'ব 20 ডাঙৰ 20 পৰা 15 মাইনাস হ'ব 15 ইনটু 20 বাই 20 পৰা 15 মাইনাস হ'ব 5 5 লগত 15 কেনসেল হ'ব 3 বাৰত 20 আৰু 3 ইনটু হ'ব 60 দে ইয়াৰ কারেক্ট আনসার হ'ব অপশন নাম্বার বি 200 লিটাৰ এটা মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত 7:3 যদি তাত কে লিটাৰ মান গাখীৰ মিলোৱা হয় গাখীৰ আৰু পানীৰ অনুপাত 7:1 হয়গে তেন্তে মিশ্ৰণত কে লিটাৰ গাখীৰ মিলোৱা হৈছিল উলিয়াব লাগে মিল্ক আৰু ওয়াটাৰ ৰেশিও দিয়া আছে 17:3 আগতে বেসিক তাৰ পিছতে ট্ৰিক দেখাম টোটাল 20 লিটাৰ 200 লিটাৰত কিমান গাখীৰ আছে উলিয়ালাম গাখীৰ ইয়াতে 17 লিটাৰ আছে টোটাল 20 লিটাৰ 20 লগত 200 কেনসেল হ'ব 10 বাৰত 17 আৰু 10 ইনটু হ'ব 170 লিটাৰ 200 লিটাৰত 170 লিটাৰ মিল্ক আছে 200 পৰা 170 মাইনাস কৰিলে ওয়াটাৰ আহিব 30 লিটাৰ টোটাল 200 লিটাৰ হৈ গ'ল 170/30 লিটাৰ ওয়াটাৰ কিমান গাখীৰ এড কৰিলে ৰেশিও 7:1 হ'ব গাখীৰ x লিটাৰ এড কৰিম এটা ক্ৰস ইনটু হ'ব ক্ৰস ইনটু হলে 1 ৰ লগত 170 ইনটু হ'ব 170 প্লাস 1 ৰ লগত x ইনটু হ'ব x ইকুয়াল টু 30 আৰু 7 ইনটু হ'ব 210 x ইকুয়াল টু 210 মাইনাস 170 ইকুয়াল রিফেলে আহিলে মাইনাস হ'ব 170 x ইকুয়াল টু 210 পৰা 170 মাইনাস হ'ব 40 লিটাৰ গাখীৰ আছে 6 হ'ব মিল্ক আৰু ওয়াটাৰ 17:3 গাখীৰ এড কৰাৰ পিছতে ৰেশিও হ'ব 7:1 ক্ৰস ইনটু হ'ব টোটাল মিক্সার আছে 200 লিটাৰ 7 আৰু 3 ইনটু হ'ব 21 মাইনাস 1 আৰু 17 ইনটু হ'ব 17 বাই 17 আৰু 3 প্লাস হ'ব
20 লিটাৰ ইনটু গাখীৰ কিমান এড কৰিব কৈছে গাখীৰ ক'লে পানী ল'ম পানী ক'লে গাখীৰ ল'ম ইয়াতে গাখীৰ কিমান এড কৰিব কৈছে তো পানী ল'ম পানী ৰেচিঅ' কিমান আছে 1 এড কৰাৰ পিছত ৰেচিঅ' 1 হ'ব 200 ইনটু 21 পৰা 17 মাইনাছ হ'ব 4 বাই 20 লগত 200 কেঞ্চেল হ'ব 10 বাৰত 10 আৰু 4 ইনটু হ'ব 40 লিটাৰ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি এজন ব্যক্তি 24% বাৰ্ষিক সাধাৰণ সুদত ধন ধাৰলৈ দিলে 5 বছৰ পিছত সুদ ধাৰলৈ দিয়া ধনৰ 1200 টকা অধিক হ'ল ধাৰলৈ দিয়া ধনৰ পৰিমাণ উলিয়াও 24% ৰেট অফ ইন্টাৰেষ্টত 5 বছৰত 1200 টকা হয় ইয়াৰ ট্ৰিক্স হ'ব এইটো ব্যাজ হয় 1200 ইনটু 100 ফৰ্মুলাৰ 100 হয় বাই 24% ইনটু 5 ইয়াৰ্ছ তে কেঞ্চেল হ'ব 1200 মানে 12 ইনটু 100 1200 12 লগত 24 কেঞ্চেল হ'ব 2 বাৰত 5 আৰু 2 10 5 2 গুণ 10 10 লগত এটা 0 কেঞ্চেল হ'ব 100 আৰু 10 10 মানে এটা 10 আছে ইনটু হ'ব 1000 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ আৰু এইটো যদি বুজা নাই তো বেসিক 24% আৰু 5 ইয়াৰ্ছ ইনটু হ'ব 24 ইনটু 5 ইয়াৰ্ছ 120% ঠিক আছে ইনটু হলে 120% হ'ব 24 5 গুণ 120 ইকুয়াল টু 1200 1% এর ভ্যালু হ'ব 1200 বাই 120 100% এর ভ্যালু হ'ব 1200 বাই 120 ইনটু 100 120 লগত 1200 কেঞ্চেল হ'ব 10 বাৰত 100 আৰু 10 ইনটু হ'ব 1000 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ এখন স্কুলৰ ল'ৰাৰ সংখ্যা ছোৱালীৰ সংখ্যাতকৈ 20% অধিক হয় স্কুলখনৰ ল'ৰা আৰু ছোৱালীৰ অনুপাত কিমান হ'ব উলিয়াব লাগে ল'ৰাৰ সংখ্যা ছোৱালীৰ সংখ্যাৰ 20% অধিক 20%ৰ কাৰণে 100 তলত 20 লগত 100 কেঞ্চেল হ'ব 5 বাৰত 20% অধিক 5ত 1 বেছি তো +1 5 + 1 6 ল'ৰা 6 হ'ব ছোৱালী 5 হ'ব 6:5 এইটো বুজা নাই তো 20% বেছি মানে 100ত +20 120 বাই 100 কেঞ্চেল হ'ব 0 লগত 0 2 লগত 6 বাৰ যাব 2 লগত 10 5 বাৰ যাব 6/5 মানে 6:5 ল'ৰা হ'ব 6 ছোৱালী হ'ব 5 অপশ্যন বি কাৰেক্ট আনসাৰ হ'ব 2022 চনত এই জিলাৰ জনসংখ্যা আছিল 62,500 এবছৰ পিছত এই জিলাৰ জনসংখ্যা 75,000 হ'ল কিমান শতাংশ জনসংখ্যা বৃদ্ধি পালে উলিয়াব লাগে গাঁৱৰ জনসংখ্যা আছিল 62,500 এক বছৰ পিছত বৃদ্ধি হৈ কেনে 75,000 হৈ গ'ল কিমান বৃদ্ধি হৈছে 75,000 পৰা 62,500 মাইনাছ কৰিম 00 00 00 10 পৰা 5 মাইনাছ হ'ব 5 4 পৰা 2 মাইনাছ হ'ব 2 7 পৰা 6 মাইনাছ হ'ব 1 12,500 কিমান বৃদ্ধি হৈছে 12,500 12,500 বাই গাঁৱৰ জনসংখ্যা আছিলে 62,500 62,500 তলত বহাম ইনটু পাৰ্চেণ্টৰ কাৰণে 100 এতিয়া কেঞ্চেল হ'ব 00 লগত 00 কেঞ্চেল হ'ব 25 লগত 625 যাব 25 বাৰত 25 ইনটু 25 625 25 লগত 125 5 বাৰত যাব 25 5 গুণ 125 25 লগত 100 যাব 4 বাৰত 4 ইনটু 5 ইনটু হ'ব 5 4 গুণ 20% যদি ৰামৰ বছৰি আয় 30% হৰিৰ 40%ৰ সমান হয় যদি ৰামৰ আয়
60% হয় তেন্তে হৰিৰ আয় কিমান হ'ব উলিয়াব লাগে ৰাম আৰু হৰি ৰামৰ বছৰি আয় দি আছে 30% ইকুৱেল টু হৰিৰ 40% সমান হয় সমান কৈছে এখানে ইকুৱেল ৰামৰ আয় দি আছে 60% কিমান বৃদ্ধি হৈছে 32 গুণ 60 ডাবল হৈ আছে ইয়াতো ডাবল কৰি দিম 42 গুণ 80% অপশন নম্বৰ সি কারেক্ট आंसर হ'ব 80% সৰু সংখ্যা যেটো 12 15 20 আৰু 54 হৰণ কৰিলে প্ৰত্যেক স্থানত 4 থাকে উলিয়াব লাগে এই কোৱেশ্চনটো এলসিএম লৈ কিনে +4 কৰি দিম आंसर ওলাই আহিব অপশন দি বনালে বেছি সহজ হয় এলসিএম লৈ কিনে বনাম 12 15 20 আৰু 54 3 লগত যাব 3 চক 12 3 5 15 20 আৰু 18 3 গুণ 54 2 লগত যাব 10 12 9 12 18 5 লগত যাব 5 2 গুণ 10 9 2 into 1 2 1 বাৰত যাব 9 এটা ইনটু হ'ব 5 2 গুণ 10 9 into 2 18 18 3 গুণ 54 54 আৰু 10 ৰ 54 আৰু 10 ইনটু হ'ব 10 ৰ এটা 0 এলসিএম আইছে 540 540 +4 কৰি দিম ৰিমাইন্ডাৰ 4 এক কিমান আহিব 4 এই 4 টো প্লাস কৰি দিম প্লাস কৰিলে হ'ব 544 অপশন নম্বৰ সি কারেক্ট आंसर হ'ব